নমস্কাৰ আপোনালোক আটাইকে থিংকাৰ এডুকেশ্যন দ্য ইনটুইশ্যন ক্লাছৰুমলৈ স্বাগতম জনাইছোঁ। ইয়াৰ জৰিয়তে আমি ডিচেম্বৰ 2025 অনুষ্ঠিত হ'বলগীয়া NTA UGC নেট সম্পৰ্কে আলোচনা কৰি আছিলোঁ আৰু আজি আমি ৰিচাৰ্চ এপ্টিটিউডৰ পাৰ্ট 1 আৰম্ভ কৰিম। অসমীয়া মাধ্যমতে আমি গোটেই কথাবোৰ আলোচনা কৰিম, গতিকে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। পুনৰবাৰ আপোনাক থিংকাৰ এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ আৰু থিংকাৰ এডুকেশ্যনত আমি সাধাৰণতে NTA UGC নেট পেপাৰ 1 আৰু এডুকেশ্যন পেপাৰ 2 সম্পৰ্কে আলোচনা কৰোঁ। CTETৰ পেপাৰ 1 আৰু পেপাৰ 2 দুইখনে আলোচনা কৰোঁ। অসম চৰকাৰৰ যিকোনো ধৰণৰ পৰীক্ষা লগতে DLED, BEd আৰু MEd এন্ট্ৰেন্স সম্পৰ্কে আলোচনা কৰোঁ। তেন্তে দেৰি নকৰি আমি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি আমি ৰিচাৰ্চ সম্পৰ্কে একেবাৰে বেসিক যিখিনি কথা সেইখিনি বুজি লম, সেইখিনি বুজিবলৈ চেষ্টা কৰিম। প্ৰথম আহিলে ডেফিনেশ্যন। সো ৰিচাৰ্চ বুলি ক'লে কি হ'ব? ক্ৰিয়েশ্যন অফ নিউ নলেজ, ইউজ অফ এক্সিষ্টিং নলেজ ইন এ নিউ ক্ৰিয়েটিভ ৱে। সো দুইটা কথাই ৰিচাৰ্চ হ'ব। ৰিচাৰ্চৰ এটা গোটেই শ্লাইডখন সম্পূৰ্ণ হোৱাকে মই এটা ডেফিনেশ্যন আপোনাক দিব পাৰিলোঁ হয়, কিন্তু সেই ডেফিনেশ্যনৰ পৰা যিখিনি মূল কথা সেই মূল কথাখিনিকেই মই দুটা ভাগত বিভক্ত কৰি আপোনাৰ সন্মুখত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গতিকে ৰিচাৰ্চ বুলি ক'লে কি হয়? প্ৰথম কথা ক্ৰিয়েশ্যন অফ নিউ নলেজ। চাওক, এইটোক আমি কি বুলি কওঁ? একদম আৰম্ভণিতে মই কৈ দিছোঁ, যেতিয়া ক্ৰিয়েশ্যন অফ নিউ নলেজ হয় তাক আমি ফাণ্ডামেণ্টেল ৰিচাৰ্চ বুলি কওঁ। ফাণ্ডামেণ্টেল ৰিচাৰ্চ, য'ত আমি নতুন এটা নলেজ আমি কি কৰিছোঁ? তাতে ক্ৰিয়েট কৰিছোঁ। নতুনকে কিবা এটা কথা আমি জানিব পাৰিছোঁ। যেনে আপেলটো সৰি পৰোঁতে তেতিয়া নিউটনে এটা নতুন নলেজ আনিছিল, তাৰ নাম আছিল গ্ৰেভিটি। ঠিক আছে? যেনে আৰ্যভট্টই শূন্যৰ আৱিষ্কাৰ কৰি কৈছিল একো নাই মানে হৈছে শূন্য। তো তেনেকুৱা ধৰণৰ কথাবোৰ হৈছে কি? ক্ৰিয়েশ্যন অফ নিউ নলেজ। নতুনকে কিবা এটা আমি আৰম্ভ কৰিছোঁ, শিকিছোঁ। ইউজ অফ এক্সিষ্টিং নলেজ ইন এ নিউ ক্ৰিয়েটিভ ৱে। তো এইটোক আমি কি বুলি ক'ব পাৰোঁ? এইটোক আমি এপ্লাইড ৰিচাৰ্চ বুলি ক'ব পাৰোঁ। মই এইখিনি কথা এইবাবে লিখি দিয়া নাই, কাৰণ এইখিনি মই ইয়াতে ব্যাখ্যা কৰিম বুলি এটা ধাৰণা কৰি লৈছিলোঁ। গতিকে এপ্লাইড ৰিচাৰ্চৰ কি হয়? যিখিনি এক্সিষ্টিং নলেজ আছে সেই নলেজখিনিক আপুনি কি কৰিছে? এটা নতুন ক্ৰিয়েটিভ ৱেত নতুনকে আপুনি তাক ব্যৱহাৰ কৰিছে, তেতিয়াও আমি তাক কি বুলি ক'ম? ৰিচাৰ্চ বুলি ক'ম। গতিকে এইখিনি হয়তো আপুনি নিশ্চয় বুজিছে। তাৰ পাছত আমি কেৰেক্টাৰিষ্টিক চাম। প্ৰথম কেৰেক্টাৰিষ্টিক হৈছে চিষ্টেমেটিক। ৰিচাৰ্চ সদায় চিষ্টেমেটিক হ'ব লাগিব। অসমীয়াত আমি কি বুলি ক'ব পাৰোঁ তাক? পদ্ধতিগত উপায়েৰে আমি তাক সম্পূৰ্ণ কৰিব লাগিব ৰিচাৰ্চ। অবজেক্টিভ হ'ব লাগিব। মানে অবজেক্টিভৰ অৰ্থ এইটো নহয় যে MCQ কুৱেশ্যনবোৰকো আমি অবজেক্টিভ বা বস্তুনিষ্ঠ বুলি কওঁ। ইয়াতে অবজেক্টিভ মানে হৈছে কি? আনবায়াছড, অৰ্থাৎ আপুনি ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে যাতে আপুনি কোনো ধৰণৰ ৰিচাৰ্চ নকৰে, বা তাত ধৰি লওক আপোনাৰ ব্যক্তিগত মতামত যাতে সকলো সময়তে প্ৰস্ফুটিত নহয়, সেই কথাবোৰ আপুনি গুৰুত্ব দিব লাগিব। অবজেক্টিভ, তাকে আমি কি বুলি কওঁ? অবজেক্টিভ বুলি কওঁ, অৰ্থাৎ আনবায়াছড। ঠিক আছে? এইটো হৈছে আনবায়াছড। কোনো ধৰণৰ আপোনাৰ তাতে পক্ষপাতিত্ব নাই, আপুনি কাৰো পক্ষ লোৱা নাই। ঠিক আছে? যেনেকে যেতিয়া আদালতত উকিলে ওকালতি কৰে তেতিয়া তাতে কাৰোবাৰ পক্ষ ল'ব লগা হয়, ইয়াত যাতে আপুনি কাৰো পক্ষ লৈ নকৰে, আনবায়াছড হৈ আপুনি মাত্ৰ চাব বিচাৰিছে ইয়াৰ পৰা আউটকাম কি আহে, সেইটো হৈছে ইয়াৰ অবজেক্টিভ। লজিকেল, ইয়াত লজিক থাকিব লাগিব। ঠিক আছে? যুক্তি থাকিব লাগিব। অযুক্তিকৰ কথাৰে আমি গৱেষণাক প্ৰদৰ্শন কৰিব নোৱাৰোঁ। ৰিডাক্টিভ মানে মিনিমাইজিং বা কম্প্ৰেছড হ'ব লাগিব। ইয়াৰ অৰ্থটো মই বুজাই দিছোঁ যে আপেলটো সৰি পৰিছিলে গছৰ পৰা, তেতিয়া নিউটনে এটা সূত্ৰ উলিয়াইছিলে গ্ৰেভিটি, বা তিনিটা সূত্ৰ উলিয়াইছিলে তাৰ পৰা। ঠিক আছে? গতিৰ প্ৰথম সূত্ৰ, দ্বিতীয় সূত্ৰ, তৃতীয় সূত্ৰ, এনেকুৱা ধৰণৰ সূত্ৰবোৰ আহিছিলে। বা আইনষ্টাইনৰ যিটো ফৰ্মুলা E=mc², গোটেই কথাখিনি এই ফৰ্মুলাটোতে বান্ধি পেলাইছে, ইয়াক মিনিমাইজ কৰি পেলাইছে। চ' সদায় ইয়াত কি হ'ব লাগিব? যি সম্পৰ্ক আমি স্থাপন কৰিম ৰিচাৰ্চৰ জৰিয়তে, সেইবোৰ কি হ'ব লাগিব? ৰিডাক্টিভ বা মিনিমাইজিং হ'ব লাগিব, কম্প্ৰেছড হ'ব লাগিব। ৰেপ্লিকেবল হ'ব লাগিব। ৰেপ্লিকেবল মানে হৈছে ৰিডিউচিবল, ৰিপ্ৰডিউচিবল। ঠিক আছে? তাক আমি ৰিপ্ৰডিউচ কৰিবলৈ
সক্ষম হ'ব লাগিব অৰ্থাৎ আপুনি যি ৰিসাৰ্চ কৰি যাব সেই ৰিসাৰ্চ আনেও যাতে তাক আকৌ ৰিপ্ৰডিউস কৰিব পাৰে জেনাৰেলাইজড আউটকাম তাৰ দ্বাৰা যেটো আউটকাম আহিব হেতু সকলোৰে বাবে একে হ'ব লাগিব তো হেতু হৈছে ৰিসাৰ্চৰে এটা ক্যাৰেক্টাৰিস্টিক্স গতিকে এই ক্যাৰেক্টাৰিস্টিক্স খিনি আৰু ক্ৰিয়েচন অফ নিউ নলেজ এইখিনি আপুনি মনত ৰাখি লোৱাটো খুব জৰুৰী ইয়াৰ ওপৰতে ঘূৰাই পকাই কিছুমান কোৱেশ্চন আহে হয়তো আহিব পাৰে মনলৈ যে ইমান সহজ প্ৰশ্নটো নাহিব নিশ্চয় আহে দুই এটা সহজ প্ৰশ্ন আহে সেই সহজ প্ৰশ্নকেইটা আমাৰ শিওৰ শট হ'ব লাগে সেইকেইটা আমি ক্লিয়াৰ কৰিব পাৰিবই লাগিব তো সেইভাবে আজি আমাৰ এইখিনি কথা একেবাৰে প্ৰথমতে আমি শিকি ললো ইয়াৰ পাছত আহিলে ৰেপ্লিকেবল ভেৰিফায়েবল ডাটা ড্ৰাইভেন আৰু অবজেক্টিভ কি হয় সাইন্টিফিক ৰিসাৰ্চ যিবোৰ বিজ্ঞানসন্মত ৰিসাৰ্চ হয় সেইবোৰ সদায় ৰেপ্লিকেবল হয় তাক আমি ৰিপ্ৰডিউস কৰিব পাৰো আৰু হি অবজেক্টিভ হয় আনবায়াসড হয় ভেৰিফাই আমি তাক কৰিব পাৰো আৰু ডাটা ড্ৰাইভেন অৰ্থাৎ আমি তাক তথ্য সমৃদ্ধ তথ্যৰে আমি কি কৰিব লাগিব তাক প্ৰুভ কৰিব লাগিব তথ্য সমৃদ্ধ হ'ব লাগিব ৰিভিউ অফ লিটাৰেচাৰ নট ডিপেন্ডেন্ট অৰ ডিসাইডাৰ কিহৰ ক্ষেত্ৰত সাইন্টিফিক ৰিসাৰ্চ এতিয়া চাওক সাইন্টিফিক ৰিসাৰ্চ বুলি ক'লে আমাৰ মনলৈ আহিব পাৰে যে সাইন্টিফিক ৰিসাৰ্চ মানে সাগে বিজ্ঞানৰ কথা কৈছে বিজ্ঞানৰ গৱেষণাৰ কথা কৈছে সাইন্টিফিক ৰিসাৰ্চ মানে হৈছে সাইন্টিফিক মেথডৰ কথা কোৱা হৈছে তাৰ মানে অৰ্থাৎ সাইন্টিফিক মেথড মানে হৈছে বিজ্ঞানসন্মত পদ্ধতিৰে আমি তাতে কি কৰিছো গৱেষণা কৰিছো হেয়া হয়তো সায়েন্সৰো হ'ব পাৰে হেয়া আৰ্টছৰো হ'ব পাৰে ঠিক আছে প্ৰথমে আমি তাক কি কৰিম অবজাৰ্ভ কৰিম তাৰ পৰা আমি প্ৰশ্নৰ সৃষ্টি কৰিম সেই প্ৰশ্নবোৰৰ পৰা আমি হাইপোথেসিস সৃষ্টি কৰিম তাৰ পৰা এক্সপেৰিমেন্ট কৰিম এক্সপেৰিমেন্টৰ পৰা আমি কি কৰিম কনক্লুজনত আহিম আৰু আমি ফাইনালি ৰিজাল্টটো দিম তো এটো হৈছে ইয়াৰ পদ্ধতি গতিকে সাইন্টিফিক ৰিসাৰ্চ সম্পৰ্কে আপোনালোকে বিশেষভাৱে মন কৰিব পৰীক্ষাত ইতিমধ্যে আহিছে আমি পাছত পিওআইকিউ যেতিয়া কৰিম তেতিয়া আৰু চাম গতিকে আজি এই কথাখিনিৰ পৰা কেনেকুৱা ধৰণৰ পিওআইকিউ নো পৰীক্ষাত আহিছিলে সেই সম্পৰ্কে আমি অকমান চাই লম given below are two statements প্ৰথমে কৈছে applied research is sub applied research to mark কৰি দিও is concerned with generalization and the formulation of theory fundamental research aims at finding a solution for an immediate problem facing society তো fundamental research কিহৰ ওপৰত নিৰ্ভৰ কৰে finding a solution for an immediate problem facing society ইয়াত কথাখিনি আমি উলুটা কৰিব লাগিব ওপৰৰ কথাখিনি ফান্ডামেন্টাল ৰিসাৰ্চৰ বাবে তলৰ কথাখিনি এপ্লাইড ৰিসাৰ্চৰ বাবে মই আৰম্ভণিতে কৈ আহিছিলো এপ্লাইড ৰিসাৰ্চ আৰু ফান্ডামেন্টাল ৰিসাৰ্চ কি হয় ঠিক আছে তো এপ্লাইড ৰিসাৰ্চ মানে কি হয় সেইবোৰ ৰিসাৰ্চক কোৱা হয় যিবোৰ ৰিসাৰ্চে কি কৰে কিবা এটা প্ৰবলেম সলভ কৰিবলৈ চেষ্টা কৰে ঠিক আছে হেতু মই প্ৰথমতে কৈ দিছিলো আৰু ফান্ডামেন্টাল ৰিসাৰ্চ কি হয় জেনাৰেলাইজেশন এন্ড ফৰ্মুলেশন অফ থিওৰি অৰ্থাৎ আমি তাৰ দ্বাৰা কি কৰিছো ক্ৰিয়েচন অফ নিউ নলেজ কৰিছো আমি আৰু ইয়াত কি কৰিছো এক্সিস্টিং নলেজক আমি ব্যৱহাৰ কৰিছো ইন এ ক্ৰিয়েটিভ ওয়ে ঠিক আছে গতিকে প্ৰথমতে আমি যি পঢ়ি আহিছিলো হেয়া কথা ইয়াতে পাইছো তো এটা কি হ'ব দুইটা স্টেটমেন্টে আমাৰ ইনকাৰেক্ট হ'ব গতিকে এটো আপুনি এবাৰ চাই লব ভালকে দেই ইয়াৰ পাছৰটো চাইছো qualitative research is generally associated with ইয়াতে অপচন নাম্বাৰ 1 কাৰেক্ট হ'ব ঠিক আছে ইন্ডাকটিভ এপ্ৰোচ এটো আপুনি নোট ডাউন কৰি লব পাৰে কোৱালিটেটিভ ৰিসাৰ্চ আমি নেক্সট ক্লাছবোৰত আমি ইয়াৰ সম্পৰ্কে আৰু ভালকে আলোচনা কৰিম কোৱালিটেটিভ কোৱান্টিটেটিভ তথাপিও আজিৰ কাৰণে মই আপোনাক কৈ থলো যে ইন্ডাকটিভ এপ্ৰোচ বুলি আপুনি নোট ডাউন কৰি ৰাখিব যিকি নহওক আজি আমি ইয়াৰ ৰিসাৰ্চৰ ডেফিনিশন আৰু ক্যাৰেক্টাৰিস্টিক্স সম্পৰ্কে আলোচনা কৰিলো আৰু শেষত এটাই কথা কৈ যাও থিংকাৰ এডুকেশ্যন টেলিগ্ৰামৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লগতে ইউটিউবত থিংকাৰ এডুকেশ্যন সাবস্ক্ৰাইব কৰি দিব চেনেলটো যদি ভাল পাইছে যদি ক্লাছটো ভাল পাইছে কমেন্ট কৰি জনাব হি আমাক সাহস যোগাব ইউটিউবত হিমাংক কাকতি হিচাপে পাব ইনষ্টাগ্ৰামতো হিমাংক কাকতি হিচাপে পাব লগতে এটা কথা কৈ যাও যে বিফলতাই কোনো ধৰণৰ অজুহাত নামানে অৰ্থাৎ আমি যেতিয়া বিফল হৈ যাও তেতিয়া আমি আৰু কোনো এক্সকিউজ দি লাভ নাই সফলতা যেতিয়া আমাৰ জীৱনলৈ আহে তাক আমি ব্যাখ্যা কৰি থাকিব নালাগে যে আমি কিয়নো সফল হলো এয়া মানুহে নিজেই বুজি পাব যে কিয় সফল হৈছে গতিকে এইখিনি আছিল আজিৰ কথা এইখিনি আছিল আজিৰ আলোচনা থিংকাৰ এডুকেশ্যন চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ক্লাছটো আজি কেনে পালে সেই সম্পৰ্কে নিশ্চয়কৈ জনাই দিব আমি আকৌ লগ পাম